এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুদিনৰ পিছত আপোনালোকলৈ বৰ সুস্বাদু ব্যঞ্জন এবিধৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ৰেচিপিটোৰ বাবে মই লৈছোঁ আধা বাটি মচুৰ দাইল আৰু ৰঙালাও আগ এমুঠি। প্ৰথমতে ৰঙালাও আগখিনি চুচ গুচাই ভালদৰে ধুই মিহিকৈ কুটি ল'ব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ অসমীয়া সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। এয়া চাওক, ৰঙালাও আগখিনি মই এনেদৰে কাটি ল'লোঁ। মচুৰ দাইলখিনি প্ৰায় আধা ঘণ্টামান সময় পানীত তিয়াই কোমল কৰি ধুই লোৱা হৈছে। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে তাত সৰিয়হ আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব। তাৰপিছত তাত থেতেলিয়াই লোৱা নহৰু এটা দি অলপ সময় ভাজিব লাগিব। নহৰুখিনি অলপ সময় ভজাৰ পিছত ৰঙচুৱা হ'বলৈ ধৰিছে। এতিয়া তাত কুটি লোৱা ৰঙালাও আগখিনি দিব লাগিব। এতিয়া ৰঙালাও আগখিনিৰ ওপৰত ধুই লোৱা মচুৰ দাইল আৰু জোখমতে নিমখ দি প্ৰায় 5 মিনিটমান সময় ভাজিব লাগিব। মচুৰ দাইল আৰু ৰঙালাও আগখিনি প্ৰায় 5 মিনিটমান সময় ভজাৰ পিছত ৰঙালাও আগখিনি মৰহিবলৈ ধৰিছে। এতিয়া তাত খোৱা ছ'ডা আৰু জোখমতে বুট জলকীয়া দি লৰাই দিব লাগিব। আঞ্জাখনত খোৱা ছ'ডা দিয়া হৈছে যদিও আপোনালোকে যদি খোৱা ছ'ডা দিব নিবিচাৰে, খোৱা ছ'ডাৰ সলনি কলা খাৰো দিব পাৰিব। এতিয়া তাত জোখমতে গৰম পানী দি আঞ্জাখন ঢাকি ভালদৰে উতলিবলৈ দিব লাগিব। আঞ্জাখন অলপ সময় উতলোৱাৰ পিছত পানী শুকাই বৰ ধুনীয়া থুপথুপীয়া হৈ পৰিছে। এতিয়া গেছৰ জুই নুমাই দিব লাগিব।
মচুৰ দাইলৰ লগত ৰন্ধা ৰঙালাও আগৰ আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া পাত্ৰ এটাত উলিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। কম উপাদানেৰে অতি সাধাৰণভাৱে ৰন্ধা ৰঙালাও আগৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ। আঞ্জাখন ৰান্ধিবৰ বাবে কি উপকৰণ লোৱা হৈছে ইয়াতে মই লিখি দিছোঁ। আপোনালোকে ৰন্ধাৰ আগতে এবাৰ চাই ল'ব পাৰিব।